Okay, with this, I welcome you all to this New Year 2026 prediction. তো ইয়াতে আমি আজি টেৰো কাৰ্ড আৰু এঞ্জেল কাৰ্ডৰ যোগেদি আপোনালোকক গাইডেন্স দিম প্লাছ বছৰটোৰ কিছু আভাস দিবলৈ ট্ৰাই কৰিম। যিহেতু এইটো সকলোৰে কাৰণে হয়, এইটো পাৰ্চনেল ৰিডিং নহয়, আপোনালোকে যদি নিজৰ পাৰ্চনেলিও চাব বিচাৰে তেনেকৈও চাব পাৰে, কাৰণ এইটো অভাৰঅল হ'ব। ইয়াৰে প্ৰত্যেকটো বস্তু আপোনালোকৰ লগত ৰিজনেট নহ'বও পাৰে। ঠিক আছে, তো ফাৰ্ষ্ট আমি আৰম্ভ কৰিছোঁ যিসকলৰ জন্ম যিকোনো মাহৰ 1 তাৰিখ, 10 তাৰিখ, 28 তাৰিখ আৰু 19 তাৰিখ, তেওঁলোকৰ কাৰণে 2026টো হেল্থ, কেৰিয়াৰ, ৰিলেশ্যনশ্বিপ আৰু ফাইনেন্সিয়েলি কেনেকুৱা হ'ব। ঠিক আছে, তো ফাৰ্ষ্টত আমি নাম্বাৰ 1 চাব লৈছোঁ। Sixth number 1, health, career, relationship, finances, career. Okay. তো যিসকলৰ নাম্বাৰ 1 তেওঁলোকৰ হেল্থ যদি চাওঁ, তেওঁলোকে যদি হেল্থৰ যিকোনো ইছ্যু ফেচ কৰি আছিলে, হেল্থৰ কিবা সমস্যা হৈ আছিলে, তেতিয়া সেই সমস্যাবিলাকৰ পৰা ওলাই আহিব পাৰিব। কিন্তু হ'লেও তেওঁলোকৰ গোটেই বছৰটোৰ সৰু সুৰা কিছুমান ইছ্যু হোৱাৰ সম্ভাৱনা দেখিব পোৱা গৈছে। হেল্থ ৱাইজ যিসকলৰ মূলাংক 1 হয়, তেওঁলোকৰ বৰ বেছি ভাল বুলিও ক'ব নোৱাৰি আৰু বেয়া বুলিও ক'ব নোৱাৰি। অভাৰঅল এনাৰ্জিটো নিউট্ৰেল থাকিব। চ' নিজৰ হেল্থটো যিমান পাৰে কেয়াৰ ল'ব লাগিব। এণ্ড যদি যিসকলৰ মেজৰ কিছু ইছ্যু হৈ আছে, বহুদিনৰ পৰা চাফাৰ কৰি আছে, তেওঁলোকে নিজৰ সেই হেল্থ ইছ্যুজটোৰ পৰা ওলাই আহিব পাৰিব। ইয়াতে এয়াৰ এলিমেণ্টটো খুব বেছি এক্টিভ থকা দেখিব পোৱা গৈছে। চ' যিটো এয়াৰ এলিমেণ্ট এক্টিভ, চ' সোনকালে তেওঁলোকৰ হয়তো যিবোৰ আমাৰ ৱেডাৰ চেঞ্জৰ কাৰণে ইছ্যু হয়, সেইবোৰ হোৱাৰ চান্সেছ আছে। কেৰিয়াৰ এণ্ড ফাইনেন্সটো একেলগতে চাইছোঁ। কেৰিয়াৰ ৱাইজ নাম্বাৰ 1ৰ মানুহখিনিৰ কাৰণে খুব বেছি ভাল হয় আৰু ফাইনেন্সিয়েলিও ভাল হয়, বিকজ যিহেতু 2026টো নাম্বাৰ 1ৰ হয়, চানৰ বছৰ হয়। চ' সেই হিচাপে যিসকলৰ জন্ম 1 তাৰিখে বা 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ, তেওঁলোকৰ কেৰিয়াৰ ৱাইজ ষ্টেবিলিটি থাকিব, কিন্তু ফাইনেন্সিয়েলি অকণমান ডিছবেলেঞ্চ হোৱাৰো চান্সেছ আছে। বাট আল্টিমেটলি এই ডিছবেলেঞ্চটো তেওঁলোকে বেলেঞ্চ কৰিব পাৰিব খুব সোনকালে। ফাইনেন্সিয়েলি ষ্টেবিলিটি আছে আৰু এবাণ্ডেঞ্চ তেওঁলোকৰ লাইফত থাকিব। কেৰিয়াৰ ৱাইজো তেওঁলোকে গ্ৰ'থ দেখিব পোৱা গৈছে। এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ, ৰিলেশ্যনশ্বিপ ৱাইজটো তেওঁলোকৰ এনাৰ্জিটো খুব বেছি ভাল দেখিব পোৱা গৈছে। এনাৰ্জিটো পজিটিভ থাকিব। এণ্ড তেওঁলোকৰ ৰিলেশ্যনশ্বিপত কুইকনেছ হ'ব পাৰে। বহুদিনৰ পৰা যিসকলে মেনিফেষ্ট কৰি আছে নিজৰ ৰিলেশ্যনশ্বিপ ৱাইজ, যদি কোনোবাই বিয়াৰ কথা ভাবি আছে, তেওঁলোকৰ বিয়া হোৱাৰো সম্ভাৱনা আছে। ঠিক আছে, এতিয়া এঞ্জেল কাৰ্ডৰ যোগেদি গাইডেন্স দিয়া হ'ব। মোৰ ফাৰ্ষ্ট কাৰ্ডখন আহিছিলে লিচন টু ইয়ৰ ইনটিউচন। হয়তো আপোনালোকে কোনোবা কোনোবা ক্ষেত্ৰত নিজৰ মনে কি কয়, নিজৰ মগজুটোৱে কি কয়, নিজৰ আত্মাই কি বিচাৰে, সেয়াক আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ইটছ আপ টু ইউ আহিছে, আৰু কিছুমান ক্ষেত্ৰত কেতিয়াবা আপুনি ডিচিশ্যন ল'বলৈ যাওঁতে হয়তো দুমোজাত পৰিছে। সেইকাৰণে আপোনালোকে নিজৰ ওপৰত নিৰ্ভৰ কৰিব কি ডিচিশ্যন ল'ব। সেয়া একান্ত ব্যক্তিগত হ'ব, যিটো আপুনি আপোনাৰ ফিউচাৰৰ কাৰণে ডিচিশ্যন ল'ব। আৰু আহিছে আপোনাৰ ফৰগিভনেছ। হয়তো আপুনি কিছুমান কথা হোল্ড কৰি ৰাখিছে, যিটো ক্ষমা কৰি দিয়াৰ খুবেই প্ৰয়োজন হয়। আৰু ফৰগিভ কৰি দিব, ক্ষমা কৰি দিব। কথা কিবা চিটুৱেশ্যন হয়তো আপোনালোকে হোল্ড কৰি ৰাখিছে, সেই বস্তুটো ৰিলিজ কৰি দিব। ইউনিভাৰ্ছে বিচাৰিছে ফৰগিভ কৰি দিয়াটো। ইমানে চালো মই। দেন নাম্বাৰ 2, যিসকলৰ জন্ম যিকোনো মাহৰ 2 তাৰিখ, দেন 11 তাৰিখ, 29 তাৰিখ, আৰু 20 তাৰিখ, তেওঁলোকৰ 2026 চনটো কেনেকুৱা হ'ব।
চাব লৈছো হেল্থ ৱাইজ যদি চাওঁ যিসকলৰ মূলাং 2 হয় তেওঁলোকৰ হেল্থ ৱাইজ কিন্তু বৰ বেছি ভাল দেখা নাই হয়তো তেওঁলোকৰ হেল্থৰ অকমান ইছ্যু হ'ব পাৰে তেওঁলোকে নিজকে নিগেটিভিটিৰ পৰা প্ৰটেক্ট কৰি ৰাখিব কাৰণ যদি আপুনি নিজকে নিগেটিভিটিৰ পৰা প্ৰটেক্ট কৰি নাৰাখে তেন্তে আপোনাৰ ওচৰলৈকে নিগেটিভ এনাৰ্জি অহাৰ ফলত আপোনাৰ লাইফত অকমান নিগেটিভ ইম্পেক্ট পৰাৰ চান্সেছ আছে চ' যিমান পাৰে নিজকে প্ৰটেক্ট কৰি ৰাখিব কৰবালৈ যোৱাৰ আগতেও নিজকে প্ৰটেক্ট কৰি যাব এণ্ড ব্লেক টাৰ্মলিন ক্ৰিষ্টেল আপোনালোকে পিন্ধিব পাৰে ফৰ প্ৰটেকশ্যন মেইনলি ইয়াতে নিগেটিভ এনাৰ্জিয়ে দেখিব পোৱা গৈছে হেল্থ ৱাইজ ত' ৰাস্তাৰ কাষত যদি কিবা বস্তু থাকে সেইবোৰো চাই চিতি ল'ব কাৰণ ব্লেক মেজিক জাতীয় বস্তু আপোনালোকৰ গাত লাগাৰ চান্সেছ কিন্তু আছে 2026 ঠিক আছে দেন ফাইনেন্স এণ্ড কেৰিয়াৰ ৱাইজ যদি চাওঁ কেৰিয়াৰ এণ্ড ফাইনেন্স ৱাইজ এনাৰ্জিটো খুব বেছি ভাল দেখিব পোৱা গৈছে কেৰিয়াৰত যদি কাৰোবাৰ লছেছ হৈ আছে সেই লছেছবোৰ তেওঁলোকে গেইন কৰিব পাৰিব এণ্ড এটা নিউ ফেজ কেৰিয়াৰত অহা দেখিব পোৱা গৈছে এণ্ড ফাইনেন্সিয়েলিও তেওঁলোকৰ এনাৰ্জি ঠিক থাকিব যদিও ফাইনেন্সিয়েলি অকণমান আপছ এণ্ড ডাউনছ আহিব চ' সেই আপছ এণ্ড ডাউনছবোৰ নিজেই ডিফিট কৰিব পাৰিব লাগিব এণ্ড চ' ফাইনেন্সিয়েল এণ্ড কেৰিয়াৰ ৱাইজ আপোনালোকে প্ৰপাৰ কমিউনিকেশ্যন কৰিব মানুহবোৰ যিবিলাকৰ লগত আপোনালোকে যদি ডিল কৰিব বিচাৰি আছে সেই কাৰ লগত ডিল কৰিব সেই ডিল কৰা মানুহজনৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা হয় সেইবোৰ বস্তু চাই চিতি ল'ব এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ ৰিলেশ্যনশ্বিপ ৱাইজ এনাৰ্জিটো খুব বেছি ভাল বুলি ক'ব নোৱাৰি কনফ্লিক্ট হ'ব পাৰে মানুহৰ লগত ত' কনফ্লিকশ্যনৰ চান্সেছ কিন্তু আছে যিসকলৰ নাম্বাৰ 2 তেওঁলোকৰ এণ্ড আপোনালোকৰ মুড চুইং হ'ব পাৰে মনলৈ চিন্তা আহিব পাৰে এণ্ড ডিপ্ৰেশ্যন এনজাইটি সেইবোৰত ভোগাৰ চান্সেছ আছে এতিয়া এঞ্জেল কাৰ্ড গাইডেন্স আপোনালোকৰ কোনোবা কোনোবা ক্ষেত্ৰত কেতিয়াবা হয়তো কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে আৰু তাৰ কাৰণে বেলেঞ্চ কৰি চলিব লাগিব তাৰপিছতে আহিছে আপোনাৰ লেট গ' কৰিব লাগিব কিছুমান চিটুৱেশ্যন আপোনালোকে হয়তো ধৰি ৰাখিছে যিটো লেট গ' কৰাৰ খুবেই প্ৰয়োজন হয় আৰু চিটুৱেশ্যন উইল ইম্প্ৰুভ আহিছে আচলতে কিছুমান চিটুৱেশ্যনত হয়তো আপোনালোকে চাফাৰ কৰি আছে যিটো লাহে লাহে ইম্প্ৰুভ হ'বলৈ গৈ আছে এণ্ড দেন আপোনালোক যদি ৰিলেশ্যনশ্বিপত আছে বা আহিছে তেনেহলে আপোনালোকৰ ভাল সময় কিছুমান কটাবলৈ গৈ আছে মানে এতিয়া আহিছো যিসকলৰ জন্ম যিকোনো মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখ অৰ্থাৎ যাৰ মূলাংক হৈছে 3 চৰি তেওঁলোকৰ 2026 চনটো কেনেকুৱা হ'ব হেল্থ ৱাইজ যদি চাওঁ হেল্থ ৱাইজ তেখেতৰ এনাৰ্জিটো বেলেঞ্চ থাকিব কিন্তু বছৰটোত অকণমান আপোনালোকৰ এনাৰ্জি আপছ এণ্ড ডাউনছৰ কাৰণে হেল্থৰ অকণমান ইছ্যু হ'ব পাৰে চ' বছৰটোৰ আৰম্ভণিতে সৰু ৰেমেডি কৰিব পাৰে ত' আপোনালোকে নিজৰ ব্লাড ডনেট কৰিব পাৰে নাইবা ব্লাড টেষ্ট কৰাব পাৰে যাতে সৰু সুৰা যিবোৰ ব্লাড লছ বা এক্সিডেণ্টছ হওক সেইবোৰৰ পৰা যাতে প্ৰটেক্ট হৈ থাকে ত' তাৰ বাবে আপোনালোকে ব্লাড ডনেট কৰিব পাৰে হেল্থ ৱাইজ এনেইতো ঠিকে আছে বাট আপোনালোকৰ মনলৈ নিগেটিভ থটছ বহুত আহিব পাৰে এণ্ড হেল্থ ৱাইজ আপোনালোকৰ টকা পইচা খৰচ হ'ব পাৰে কেৰিয়াৰ এণ্ড ফাইনেন্স ৱাইজ যদি চাওঁ কেৰিয়াৰ এণ্ড ফাইনেন্স ৱাইজ আপোনালোকৰ 2026ৰ এনাৰ্জিটো ভাল দেখা নাই ইয়াতে আপোনালোকৰ ফাইনেন্সিয়েল অকণমান ষ্ট্ৰাগলছ হ'ব পাৰে অভাৰলোড হ'ব পাৰে নাইবা আপোনালোকৰ পাষ্টৰ কিবা কামৰ বাবে পাষ্টত কৰা কিবা ভুলৰ বাবে আপোনালোকৰ যিবোৰ ডিচিশ্যন যিবোৰ একশ্যন সেই একশ্যনবিলাক লওঁতে আপোনালোকৰ ভয় এটা লাগিব পাৰে নিজক সাহসটো নোহোৱা যেন অনুভৱ হ'ব পাৰে চ' যিয়ে নহওক আপোনালোকে নিজৰ পাৰ্চিষ্টেঞ্চিটো তাতে বৰ্তাই ৰাখিব এণ্ড ফাইনেন্সিয়েল যিবোৰ ব্লকেজেছ আছে সেই ব্লকেজবিলাক ৰিমুভ কৰিবৰ বাবে আপুনি নিজেই একশ্যনছ ল'ব লাগিব কাৰণ আপোনাৰ বাবে যি কাৰ্ড আহিছে চ' সেই অনুযায়ী আপুনি নিজেই পাৰিব সেই চিটুৱেশ্যনটোৰ পৰা ফাইনেন্সিয়েল ক্ৰাইচিছৰ পৰা ওলাই আহিবৰ কাৰণে দেন ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকে যিকোনো মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব নাইবা আপোনালোকৰ যিবোৰ পুৰণা ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব আদাৰৱাইজ ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকে পেইন ফিল কৰিব পাৰে চ' 2026টো আপোনালোকে সম্পূৰ্ণ নিজৰ ওপৰত ট্ৰাষ্ট কৰি আগবাঢ়িব যদি বেলেগক ট্ৰাষ্ট কৰে তেতিয়াহ'লে আপোনালোকক তেওঁলোকে চিট কৰাৰ সম্ভাৱনা আছে Now, angel guidance.
ইম্প্ৰুভিং হেল্থ বুলি কৈছে প্ৰথম কাৰ্ডখন। হয়তো কাৰোবাৰ স্বাস্থ্য অৱনতি ঘটি আছে, তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব, ভাল হ'ব। হয়তো সেয়া মেণ্টেল হেল্থো হ'ব পাৰে বা ফিজিকেল হেল্থো হ'ব পাৰে। এণ্ড দেন আপোনালোকে যদি কিবা কামত আগবাঢ়ে, তেনেহ'লে সেই বস্তুটোৰ ওপৰত আৰু অলপ ইনফৰমেশ্যন ল'ব, তাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিব। জানি মেলিহে সেইবিলাক কামত, যিকোনো কামত হাত দিব বা আগবাঢ়িব, নাইবা তেনেকুৱা ধৰণৰ চুক্তিত চাইন কৰিবলৈ যোৱাৰ আগতে আপোনালোকে অলপ ভাবি চিন্তি চাই ল'ব। এণ্ড দেন আহিছে ৰিমেইন পজিটিভিটি। ৰিমেইন পজিটিভ হৈ থাকিব আপোনালোকে। নেগেটিভ থটছবিলাক আপোনালোকৰ মনৰ পৰা আঁতৰাই ৰাখিব। চ' আপোনালোকে ৰিমেইন পজিটিভ, একদম পজিটিভ হৈ থাকিব। এণ্ড দেন আৰু এখন কাৰ্ড আহিছে, খুবেই ধুনীয়া কাৰ্ড। এইখন হৈছে অপৰচুনিটি কাৰ্ড আহিছে। আপোনালোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন চ'ৰ্চৰ পৰা হয়তো অপৰচুনিটিজ পোৱাৰ চান্সেছ আছে। এখন ভাল কাৰ্ড। এণ্ড দেন আপোনালোকৰ কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লাগিব, কম্প্ৰমাইজ কৰিব লগা হ'ব পাৰে। আৰু গতিকে আপোনালোকে নিজৰ ইগ'ৰ ওপৰতো গুৰুত্ব দিব। যদি কাৰোবাৰ ইগ' বহুত বেছি আছে, ইগ' কণ্ট্ৰল কৰিব, আদাৰৱাইজ আপোনালোকে নিজেই ফেচ কৰিব লাগিব। নাম্বাৰ 4 অলপ শ্ল'কে ক'ব লাগিব। অ'কে, এতিয়া আহিছোঁ যিসকলৰ জন্ম যিকোনো মাহৰ 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখ, অৰ্থাৎ যাৰ মূলাংক 4, তেওঁলোকৰ 2026টো কেনেকুৱা হ'ব? হেল্থ ৱাইজ যদি চাওঁ, হেল্থত আপোনালোকৰ এগেইন এটা যিসকলৰ নাম্বাৰ 4, অৰ্থাৎ মোৰো নাম্বাৰ 4, হেল্থ ৱাইজ বাৰু ঠিক নহয় 2026টো। হেল্থৰ ইছ্যু হোৱাৰ চান্সেছ বহুত বেছি আছে। চ' ব্লাড ৰিলেটেড ইছ্যু, কিডনি ৰিলেটেড ইছ্যু, হাৰ্ট ৰিলেটেড ইছ্যু হোৱাৰ চান্সেছ আছে। চ' হেল্থৰ ওপৰত গুৰুত্ব দিব লাগিব, ঠিক আছে? যিকোনো ধৰণৰ সৰু সুৰা যদি ইছ্যু হয় আৰু সেয়া যদি 1-2 দিনতে ঠিক নহয়, তেন্তে সেইটো চিন্তাৰ কাৰণ বুলি ভাবি আপোনালোকে মেডিকেল গাইডেন্স ল'ব লাগিব, ঠিক আছে? কেৰিয়াৰ ৱাইজ এণ্ড ফাইনেন্স ৱাইজ যদি চাওঁ, কেৰিয়াৰ এণ্ড ফাইনেন্স ৱাইজ আপোনালোকৰ ওচৰলৈকে যিসকলৰ নাম্বাৰ 4, তেওঁলোকৰ ওচৰলৈকে ফাইনেন্সিয়েল অপৰচুনিটি আহিব এণ্ড মানি ফ্ল' হ'ব। কিন্তু কেৰিয়াৰ ৱাইজ আপোনালোকে বস্তুবোৰ চোৱাৰ ক্ষেত্ৰত বা যিকোনো ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত তাৰে বেকগ্ৰাউণ্ডটো চেক কৰি ল'ব, ঠিক আছে? এণ্ড কেৰিয়াৰ ৱাইজ আপোনালোকে হয়তো কিবা লোৱাৰ কথা ভাবি আছে, নাইবা কিবা এটা বিজনেছত কৰাৰ কথা ভাবি আছে, নিউ বিগিনিং এটা কৰাৰ কথা ভাবি আছে, তেন্তে সেই বস্তুটো কৰিব পাৰে, খুব বেছি ভাল হয়। কিন্তু তাৰে বেকগ্ৰাউণ্ড চোৱাটো এণ্ড যিবোৰ আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কাম কৰাৰ কথাও ভাবিছে, সেই পাৰ্টনাৰজন কেনেকুৱা হয় সেইটো চাব লাগিব, ঠিক আছে? কাৰণ আপোনাৰ ওচৰত এনেকুৱা হ'ব পাৰে যিটো বস্তু আপুনি দেখি আছে সেইটো ঠিক তেনেকুৱা নহ'বও পাৰে। চ' অলপমান ষ্টাডি, অকণমান ৰিচাৰ্চ কৰি মেলি আগবাঢ়িব। এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ, ৰিলেশ্যনশ্বিপ ৱাইজ ঠিক নহয়। এনাৰ্জি লেভেলটো নিউট্ৰেল থাকিব, হাৰ্ট ব্ৰেক হোৱাৰ চান্সেছ আছে, ইম'চনেল পেইন পোৱাৰো চান্সেছ আছে। এণ্ড ইয়াতে মেইনলি নিজকে এক্সপ্ৰেছ কৰিব লাগিব ৰিলেশ্যনশ্বিপত, নিজৰ পাৰ্টনাৰক নিজৰ ফিলিংছটো জনোৱাৰ দায়িত্বটো আপোনালোকৰ হয়। এণ্ড বাকীটো গ্ৰ'থ ডেফিনেটলি ৰিলেশ্যনশ্বিপ ৱাইজ আছে, বাট এক্সপ্ৰেছন লেছ হোৱাৰ কাৰণে এণ্ড ইগ'ৰ কাৰণে ৰিলেশ্যনশ্বিপত সৰু সুৰা সংঘাতৰ সৃষ্টি হ'ব পাৰে। চ' নিজে সেইটো কণ্ট্ৰল কৰিব। এণ্ড এঞ্জেলে কি কৈছে এতিয়া? ন' নিড টু ৱৰি বুলি কৈছে ফাৰ্ষ্ট কাৰ্ডখন। ন' নিড টু ৱৰি। হয়তো আপোনাৰ কোনোবা নহয় কোনোবা ক্ষেত্ৰত হয়তো কেতিয়াবা বেছি কিছুমান কথাই আমনি কৰে, কিন্তু ইমান চিন্তাৰ প্ৰয়োজন নাই। আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, ইউনিভাৰ্চৰ ওপৰত বিশ্বাস ৰাখক। আৰু যিবিলাক জানিব বিচাৰি আছে বা জীৱনত যি খুজিছে ইউনিভাৰ্চক, সেইখিনি আপুনি আচলতে কি বিচাৰিছে সেইটো ক্লিয়াৰ কৰক।
কমিউনিকেট ক্লিয়াৰলি বুলি কৈছে এণ্ড দেন অপৰচুনিটিজ অহাৰ চান্সেছ আছে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা গতিকে এখন ধুনীয়া কাৰ্ড অপৰচুনিটিজ তাৰপিছতে কোনোবা কামৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে আগবাঢ়িব তেতিয়া সেই যি কামতে নেবাৰ হওক কিয় গেট মোৰ ইনফৰমেশ্যন সেই বস্তুখিনি সেই সেই কামটোৰ ওপৰত আপোনালোকে অলপ নলেজ লৈ পেলাই আগবাঢ়িব এণ্ড দেন কেতিয়াবা এনেকুৱা হয়তো হ'ব পাৰে আপোনালোকৰ বেলেগৰ পৰা সহায় বিচাৰিব কেতিয়াবা অসহায় হৈ গ'লে বেলেগৰ পৰা সহায় বিচাৰিব অকলে যে চব কাম কৰিব লাগিব তেনেকুৱা কথা নহয় সেইকাৰণে কেতিয়াবা আন কাৰোবাৰ সহায়ো লোৱাৰ প্ৰয়োজন বোধ কৰিব আৰু মনে কি বিচাৰে সেইটোক গুৰুত্ব দিব নাম্বাৰ 5 অ'কে, যিসকলৰ জন্ম যিকোনো মাহৰ 5 তাৰিখ, 23 তাৰিখ আৰু 14 তাৰিখ তেওঁলোকৰ কেনেকুৱা হ'ব 2026টো হেল্থ ৱাইজ তেওঁলোকে নিজৰ স্বাস্থ্যৰ ওপৰত অলপ সচেতন হোৱাটো উচিত নিজৰ বহুত বেছি কামৰ বাবে ৱৰ্কলোডৰ বাবে আপোনালোকৰ মানসিক চাপৰ ষ্ট্ৰেছ টোপনিৰ সমস্যা তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে আৰু মেইনলি আপোনালোকৰ থাইৰইড যদি কাৰোবাৰ আছে থ্ৰট চক্ৰ ৰিলেটেড ইছ্যু যদি কাৰোবাৰ আছে তেওঁলোকৰ সেই বস্তুবোৰ খোৱা বোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে চ' যিমান পাৰে মেডিটেট কৰি থাকিব কেৰিয়াৰ ৱাইজ যদি চাওঁ অ'কে কেৰিয়াৰ ৱাইজ এণ্ড ফাইনেন্সিয়েল ৱাইজ আপোনালোকৰ গেইন বা গ্ৰ'থটো আছে আৰ্থিক দিশত অলপমান মানে মিশ্ৰিত থাকিব 50-50 বুলি ক'ব পৰা যায় এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ হয়তো নতুন কিছুমান বিগিনিং হ'ব পাৰে কিবা কাম কৰিম বুলি প্লেনিং যদি আছে সেই কামবিলাক কৰিব কাৰণে খুব বেছি ভাল টাইম হয় চ' আগতীয়াকৈ আপোনালোকে এটা প্ৰপাৰ প্লেন বনাই লৈ যদি আগবাঢ়ে তেতিয়াহ'লে তাতে ঠিকেই আছে এণ্ড শ্বেয়াৰ মাৰ্কেট যদি কোনোবাই কাম কৰিম বুলি ভাবিছে তেন্তে 2026 চনত শ্বেয়াৰ মাৰ্কেট ৰিলেটেড কাম নকৰিব মেইনলি শ্বৰ্টকাট ৰিলেটেড একো কাম নকৰিব ফাইনেন্সিয়েল এণ্ড কেৰিয়াৰ ৱাইজ এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ ৰিলেশ্যনশ্বিপে যিসকল আনমেৰিড হয় তেওঁলোকৰ কাৰণে মেৰিটৰ প্ৰপ'জেলছ আহিব পাৰে কোনোবা বিশেষ ব্যক্তিৰ আপোনালোকৰ জীৱনলৈ আগমন হোৱাৰ চান্সেছ আছে এণ্ড যিসকল বিবাহিত হয় তেওঁলোকৰ হা ট্ৰেভেলিঙৰ চান্সেছ আছে আপোনালোকে যদি ভাবে তেতিয়াহ'লে ট্ৰেভেলিং যাব পাৰে কিন্তু নিজৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত বুজাবুজিবোৰ ঠিক কৰিব পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু তেওঁলোকৰ পৰা গাইডেন্স লৈ নিজৰ যাত্ৰা কৰিব পাৰে বা ৰিলেশ্যনশ্বিপত আগবাঢ়িব পাৰে সৰু সুৰা সমস্যাৰ কাৰণে আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপটো ডাঙৰ ডিচিশ্যন লৈ নেপেলাব ঠিক আছে নাও এঞ্জেল গাইড মেডিটেশ্যন কৰিব আপোনালোকে মেডিটেশ্যন কৰিলে আপোনালোকে মনত বিচাৰি থকা বহুত প্ৰশ্নৰ উত্তৰ বিচাৰি পাব যিবিলাক উত্তৰ জানিবলৈ আচলতে আপোনালোকে দুমোজাত পৰি আছে গতিকে মেডিটেশ্যন কৰিলে এটা শান্ত মন হ'ব আৰু তেতিয়া আপোনালোকে আচলতে বিচাৰিছে কি সেইটো বুজি পাব নিজে কি বিচাৰিছে সেইটো বুজি পাব এণ্ড দেন আপোনাৰ যদি ৰিলেশ্যনশ্বিপত আছে বা থকা নাই যিসকল আছে তেওঁলোকে নিজৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব ৰোমেন্স কাৰ্ডখন আহিছে এণ্ড দেন ফৰগিভনেছ কেতিয়াবা আপোনালোকে হয়তো কাৰোবাক ক্ষমা নকৰাকৈ থাকিব পাৰে হয়তো এইখিনি সময়ত পাহৰি যাব পাৰে যিসকলে শুনি আছে কিন্তু মনত কৰিব যে কাৰোবাক আপোনালোকে ক্ষমা কৰাৰ খুবেই প্ৰয়োজন এণ্ড দেন ৰিমেইন পজিটিভ থাকিব কোনোবা ক্ষেত্ৰত আপোনালোক হয়তো কেতিয়াবা নেগেটিভ হৈ যায় চ' ৰিমেইন পজিটিভিটিৰে কাম কৰিব লাগিব পজিটিভ মাইণ্ড এটা লৈ আপোনালোকে আগবাঢ়িব লাগিব নো নিড টু ৱৰি কিছুমান কথালৈ কেতিয়াবা আপোনালোকে হয়তো আপছেট হৈ থাকে সেইকাৰণে আপোনালোকে ইমান আপছেট হোৱাৰ কোনো প্ৰয়োজন নাই
মেডিটেশ্যন কৰিবলৈ কৈছো প্ৰথমতে, তাৰপিছতে ক্ষমা কৰি দিব কৈছো, যিটো চিটুৱেশ্যন হল্ড কৰি আছে, ৰিমেইন পজিটিভ থাকিব কৈছো। সেইকাৰণে নো নিড টু ৱৰি, ইমানখিনি কৰিলে আপোনালোকে আৰু আপছেট হৈ থকাৰ কোনো প্ৰয়োজন নাই। ইউনিভাৰ্ছে আপোনালোকক চাইন দিব, লুক ফৰ এ চাইন আহিছে। নেক্সট নাম্বাৰ। অ'কে, নাও 6 নাম্বাৰ, যিসকলৰ মূলাং 6, অৰ্থাৎ যিসকলৰ জন্ম যিকোনো মাহৰ 3 তাৰিখ, 6 তাৰিখ, 15 তাৰিখ আৰু 6 হলে কিমান হ'ব? 1 ছেকেণ্ড। 24। আৰু 24 তাৰিখ তেওঁলোকৰ 2026 চনটো কেনেকুৱা হ'ব? হেল্থ ৱাইজ তেওঁলোকৰ ঠিকেই আছে, কিন্তু অলপমান নিজৰ হেল্থৰ কেয়াৰটো ল'ব আৰু অভাৰলোড লৈ নল'ব। বাকী হেল্থ ৱাইজটো এনাৰ্জিটো নিউট্ৰেল থাকিব, 50-50 থাকিব। চ' সেই হিচাপে আপোনালোকে নিজৰ ওপৰত আপোনালোকৰ কমপ্লিটলি ডিপেণ্ড কৰিব হেল্থটো, ঠিক আছে? হেল্থ ৱাইজ আপোনালোকৰ মেণ্টেল ক্লিয়াৰিটি আহিব পাৰে। হেল্থৰ যদি কিবা ইছ্যু হৈও আছে সেইটো নোহোৱা হ'ব, আৰু যদি কাৰোবাৰ কিবা হৈ আছে তেওঁলোকৰ সেই সমস্যাটো ঠিক কৰিবৰ বাবে চাৰ্জাৰী হেল্প ল'বলগীয়াও হ'ব পাৰে, কাটা চিঙা হ'ব পাৰে। চ' তাৰ কাৰণে আপোনালোকে এগেইন ব্লাড ডনেট কৰিব পাৰে। কেৰিয়াৰ এণ্ড ফাইনেন্স ৱাইজ যদি চাওঁ, কেৰিয়াৰ ৱাইজ আপোনালোকৰ এনাৰ্জি লেভেলটো খুব বেছি ভাল হয়। আপোনালোকৰ নিজৰ ক্ৰিয়েটিভিটি, নিজৰ আইডিয়াছ ইউজ কৰি আপোনালোকে কেৰিয়াৰ ৰিলেটেড কামত ছাকচেছ লাভ কৰিব পাৰিব। ফুল ইয়ৰ নলেজটো, আপোনালোকৰ যিবোৰ নলেজ আছে সেই নলেজটো ডিস্কভাৰ কৰক, তাৰ ওপৰত বেছ কৰি আপোনালোকে নিজৰ কেৰিয়াৰত আগবাঢ়ক। দেন ফাইনেন্স ৱাইজ যদি চাওঁ, ফাইনেন্স ৱাইজ আপোনালোকৰ খুব বেছি ভাল হয়। যিবোৰ একশ্যন ল'ব সেই একশ্যনছবিলাকৰ আপোনালোকে ৰিজাল্ট লাভ কৰিব। এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ, ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ কনফ্লিক্টছ হোৱাৰ চান্সেছ কিন্তু আছে। চ' ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকে নিজৰ পৰিয়ালৰ লগত ডিছকাছ কৰি নিজৰ ডিচিশ্যনছবিলাক ল'ব। এণ্ড এগেইন ইয়াতে ইম'চনেল কিছুমান পেইন, কনফ্লিক্টছ হোৱাৰ চান্সেছ কিন্তু আছে ৰিলেশ্যনশ্বিপ ৱাইজ। এণ্ড বাকী এনাৰ্জি লেভেল পজিটিভ। চ' ৰিলেশ্যনশ্বিপত আৰু যদি কাৰোবাৰ কিবা ইছ্যু হৈ আছিলে সেই ইছ্যুটো কিন্তু নোহোৱা, ঠিক আছে? এঞ্জেল গাইডেন্স এইটো কি কৈছে? কাপল ডেট অফ বাৰ্থ 30। এতিয়া নাম্বাৰ 6ৰ আপোনাৰ আস্ক ইউৰ এঞ্জেলছ, কিছুমান বস্তু আপোনালোকে বিচাৰি আছে, হয়তো সেই বস্তুখিনি কেনেকৈ আপোনালোকে কিছুমান বস্তু মেনিফেষ্ট কৰি আছে, সেই বস্তুখিনি আপোনালোকে এঞ্জেলছসকলৰ পৰা বিচাৰিব, ডিভাইনৰ পৰা, ইউনিভাৰ্চৰ পৰা বিচাৰিব, যিবিলাক বস্তু আপোনালোকৰ নিড হৈ আছে। সেইকাৰণে কৈছে আস্ক ইউৰ এঞ্জেলছ। আৰু ৰিকভাৰী, যিসকল অসুস্থ আছিলে ফিজিকেল হেল্থৰ জৰিয়তে হওক বা মেণ্টেল হেল্থৰ জৰিয়তে হওক, আপোনালোক লাহে লাহে ৰিকভাৰ হ'ব। হয়তো সেয়া ৰিলেশ্যনশ্বিপো হ'ব পাৰে। এণ্ড দেন ফৰগিভনেছ আহিছে, আপোনালোকে কিছুমান চিটুৱেশ্যন হয়তো হোল্ড কৰি আছে, যিটো আপোনালোকে ফৰগিভ কৰি দিয়াৰ খুবেই প্ৰয়োজন হয়। আৰু আপোনাৰ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব গৈ আছে, ৰোমেন্স কাৰ্ডখন আহিছে। তাৰপিছতে আপোনালোকৰ জীৱনলৈ অপৰচুনিটিছ অহাও আহিব। অপৰচুনিটিছ কাৰ্ডখন আহিছে। তাৰপিছতে আপোনালোকে যিটো চিটুৱেশ্যনত আছে বৰ্তমান, আপোনালোকৰ চিটুৱেশ্যনটো বৰ্তমান অৱস্থাটোতকে ভাল হ'ব, চিটুৱেশ্যন উইল ইম্প্ৰুভ আহিছে। এণ্ড দেন আহিছে এবাণ্ডেন্স, খুবেই ধুনীয়া কাৰ্ড। সেই আপোনালোকৰ মোৰ ফালৰ পৰা পজিটিভ কাৰ্ডছে আহিছে। নাম্বাৰ 7। এক মিনিটে, প্ৰণৱ দা, আপুনি কৈছিলে 24 এণ্টি নাম্বাৰ হ'লে কি কৰিব লাগিব? মানে 24 কাৰ এণ্টি নাম্বাৰ হয়? আপোনাৰ মানে মূলাং ভাগ্যাং 24 নেকি? আনমিউট কৰি ল'ব, মই হয়, yes, নহয় মানে একচুৱেলি মোৰ ডেট অফ বাৰ্থ 24 হয়। তো আচ্ছা। মূলাংটোতো 6 আহে, কিন্তু 2 আৰু 4 হুম, নিউমাৰলজি মতেতো এণ্টি নাম্বাৰ হৈ থাকে ন। হুম, হুম। তো এণ্টি তো নাম্বাৰৰ ক্ষেত্ৰতো সদায় সেইটো কনফ্লিকশ্যন এটা ডিপেণ্ড থাকিয়ে নকৰে। যায়। আপোনাৰ মূলাং ভাগ্যাংটো এণ্টিনে সেইটোহে ডিপেণ্ড কৰে। আচ্ছা আচ্ছা। এতিয়া আপোনাৰ এতিয়া মূলাংটো 6 হয়। চ' 6টো ইয়াতে হুম হুম 24 লগত কানেকশ্যনটো নাথাকে আৰু। উম, 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 উম। কিন্তু আচ্ছা, মোৰ আৰু এটা কথা সুধিলোঁ। মোৰ হুম, 24/07/1987 হয়। তো সেইটো হিচাপত মই শ্বেয়াৰ মাৰ্কেটত কাম কৰিব পাৰোঁ নে নোৱাৰোঁ? 1 second. 24/07 দেন
1984 1987 or 87 1987. Okay. 6 plus. কৰিব পাৰে। পাৰিম ন? হুম। ঠিক আছে। নাও যিসকলৰ মূলাং 7 অৰ্থাৎ যিসকলৰ জন্ম যিকোনো মাহৰ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে তেওঁলোকৰ হেল্থ কেৰিয়াৰ ৰিলেশ্যনশ্বিপ এণ্ড ফাইনেন্স কেনেকুৱা হ'ব? অ'কে, হেল্থ ৱাইজ যদি চাওঁ তেওঁলোকৰ হেল্থৰ অকণমান ইছ্যু হোৱাৰ কিন্তু চান্সেছ আছে। চ' সেই হিচাপে নিজৰ হেল্থৰ কেয়াৰ কৰিব। বাকী এনাৰ্জি লেভেল বাৰু হেল্থ ৱাইজ আপোনালোকৰ পজিটিভ হয়, কিন্তু ৱেডাৰ চেঞ্জৰ কাৰণে নাইবা আপোনালোকৰ এনেকুৱা কিছু হ'ব পাৰে যে যিটো হেল্থৰ কাৰণে নেকি আপোনালোকে হয়তো ডক্তৰে ডায়েগন'জ কৰিব পৰা নাই, তেনেকুৱা হেল্থৰ ইছ্যু হোৱাৰ চান্সেছ আছে। ঠিক আছে। এণ্ড কেৰিয়াৰ ৱাইজ আপোনালোকৰ গ্ৰ'থ আছে, নিউ বিগিনিং দেখিব পোৱা গৈছে। কেৰিয়াৰ ৰিলেটেড আপোনালোকে যদি কিবা ডিচিশ্যন ল'ম বুলি ভাবি আছে ল'ব পাৰে, খুব বেছি ভাল। ফাইনেন্সিয়েলিও আপোনালোকৰ বছৰটোত ঠিকেই যাব অভাৰঅল, মানে 50-50 এনাৰ্জি। বাট ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপোনালোকে কনফিউজ নহ'ব। ঠিক আছে। এণ্ড ৰিলেশ্যনশ্বিপ ৱাইজ যদি চাওঁ, ৰিলেশ্যনশ্বিপ ৱাইজ বছৰটোৰ এনাৰ্জিটো নিউট্ৰেল থাকিব, গ্ৰ'থ আছে, ষ্টেবিলিটি আছে ৰিলেশ্যনশ্বিপ ৱাইজ। এণ্ড ৰিলেশ্যনশ্বিপত যিসকলৰ মানে ৰিলেশ্যনশ্বিপত আগবাঢ়িব বিচাৰি আছে তেওঁলোকে নিজৰ ৰিলেশ্যনশ্বিপটোৰ কমপ্লিশ্যন হোৱাৰ দিশে আগবাঢ়িব 2026-ত। ঠিক আছে। নাও এঞ্জেল গাইডেন্স। আপোনালোকে হয়তো কোনোবা এটা ষ্টক এনাৰ্জিত বিজি আছিলে, য'ত নেকি ৰৈ গৈছিলে কেতিয়াবা, আৰু সেয়াৰ পৰা আপোনালোকে ওলাই আহিবৰ কাৰণে শান্তিৰে ওলাই আহিব পাৰিব। এণ্ড দেন তাৰ কাৰণে আপোনালোকে আনৰ সহায় ল'ব লাগিব। আস্ক হেল্প ফ্ৰম আদাৰ্ছ আহিছে। তাৰপিছত আহিছে ন' নিড টু ৱৰি। আপোনালোকে হয়তো সেয়াক লৈ পেলাই অলপ চিন্তিত, সেইকাৰণে ন' নিড টু ৱৰি আহিছে। এণ্ড দেন কিছুমান ক্ষেত্ৰত আপোনালোকে কমিউনিকেট কৰোঁতে হয়তো কৰা নাই, সেইকাৰণে কমিউনিকেট ক্লিয়াৰলি আহিছে। এণ্ড দেন আহিছে ট্ৰাষ্ট, নিজৰ ওপৰতেই হওক বা পাৰ্টনাৰৰ ওপৰতে হওক, মানুহক ট্ৰাষ্ট কৰিব। তাৰ আগতে নিজক বিশ্বাস কৰিব, তাৰপিছতে আপোনালোকে আনক বিশ্বাস কৰিব। এণ্ড আহিছে ৰোমেন্স কাৰ্ডখন আহিছে, হয়তো আপোনাৰ পাৰ্টনাৰৰ লগত ভাল সময় কটাব গৈ আছে। নেক্সট নম্বৰ। নেক্সট মূলাংক 8 অৰ্থাৎ যিসকলৰ জন্ম যিকোনো মাহৰ 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখ তেওঁলোকৰ হেল্থ ৱাইজ কেনেকুৱা হ'ব? হেল্থ ৱাইজ তেওঁলোকৰ এনাৰ্জিটো ঠিকে আছে, কিন্তু হয়তো আপোনালোকে নিজকে অলপমান নিগেটিভ ফিল কৰিব পাৰে। তো ইয়াতে মেইনলি নিগেটিভ ফিল কৰিব পাৰে, বাকী আপোনালোকৰ হেল্থ ৱাইজ কিন্তু ইছ্যু দেখা নাই। 1 ছেকেণ্ড। Sorry. এই ৰেকৰ্ড So sorry. হেল্থ ক'লো ন? নাম্বাৰ 8ৰ হেল্থ কৈছো ন? আকৌ এবাৰ কৈ দিছো। তো হেল্থ ৱাইজ আপোনালোকৰ ঠিকে আছে যদিও অকণমান আপোনালোকে নিগেটিভ ফিল কৰিব পাৰে। নিগেটিভ এনাৰ্জি ইনফ্লুৱেঞ্চৰ কাৰণে আপোনালোকৰ হেল্থৰ আপছ এণ্ড ডাউনছ হোৱাৰ চান্সেছ আছে। বাকী হেল্থ ৱাইজ আপোনালোকে ঠিকে আছে। থাৰ্ছডে দিনটো আপোনালোকে হেল্থৰ কাৰণে মানিব, মানে থাৰ্ছডে আপোনালোকে নন ভেজ নাখাব। ঠিক আছে। কেৰিয়াৰ ৱাইজ যদি চাওঁ, কেৰিয়াৰ ৱাইজ আপোনালোকৰ কমপ্লিশ্যন হ'ব পাৰে, হয়তো এণ্ডিং দেখুৱাই আছে। যদি কেৰিয়াৰ ৰিলেটেড কিবা ইছ্যু হৈ আছে সেয়া ঠিক হৈ যাব, আৰু যদি কাৰোবাৰ ইছ্যু হোৱা নাই তেন্তে ইছ্যু হোৱাৰো কিন্তু চান্সেছ আছে। চ' কেৰিয়াৰ ৰিলেটেড সাৱধান হৈ থাকিব। ৰিলেশ্যনশ্বিপ ৱাইজ চালে, ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ এনাৰ্জি লেভেলটো বেলেঞ্চ থাকিব, মানে অভাৰঅল এনাৰ্জি লেভেলটো ঠিকেই থাকিব এণ্ড বেলেঞ্চ থাকিব। বাট সৰু সৰু কথাত কেতিয়াবা হয়তো আপোনালোকৰ অকণমান ইছ্যু হ'ব পাৰে। বাকী
এনাৰ্জিটো খুব বেছি পজিটিভ ৰিলেশ্যনশ্বিপ ৱাইজ এণ্ড ফাইনেন্সিয়েল ৱাইজ যদি চাওঁ ফাইনেন্সিয়েল আপোনালোকৰ গেইন হ'ব পাৰে গেইন এণ্ড গ্ৰ'থ দুইটাৰে চান্সেছ আছে কিবা প্ৰপাৰ্টি লোৱাৰ কথা যদি ভাবি আছে তেন্তে ল'ব পাৰে চান্সেছ আছে কিন্তু যিয়ে নহওক আপোনালোকে যিমান আৰ্ণ কৰে তাৰ পৰা কিন্তু ডনেট কৰিবলৈ নাপাহৰিব ঠিক আছে ডনেট কৰিব নাও আৰু নাম্বাৰ 8ৰ কিন্তু অকমান ইয়াতে এনাৰ্জিটো ঠিক নহ'ব বিকজ আপোনালোকৰ যিটো মূলাংক 1 আৰু বছৰটো হৈছে সূৰ্য ত' সূৰ্য আৰু মূলাংক শনি নাম্বাৰ 8 হৈছে শনি ত' দুইটা এণ্টি নাম্বাৰ হয় চ' সেই হিচাপে অভাৰঅল এনাৰ্জিটো কমপ্লিটলি যিসকলৰ মূলাংক 8 তেওঁৰ ওপৰতে ডিপেণ্ড কৰিব নাও এঞ্জেল গাইডেন্স ফাৰ্ষ্ট কাৰ্ডখন আহিছে ফৰগিভনেছ আপোনালোকে কিছুমান কথা ধৰি আছে সেইকাৰণে ফৰগিভ কৰিব লাগিব যদি কাৰোবাক কিবা কথা ধৰি আছে ক্ষমা খুজিছে ক্ষমা কৰি দিয়া নাই তেনেহ'লে ক্ষমা কৰি দিব ESRT আহিছে আপোনালোকে নিজৰ কাৰণে ফাইট কৰিব লাগিব অলপ নিজৰ কাৰণে চেল্ফ লভ কৰিব আৰু নিজেই নিজৰ এচিভমেণ্টটো নিজৰ গ'লটো উইন কৰিবৰ কাৰণে নিজে ফাইট কৰিব লাগিব এণ্ড দেন আহিছে এবাণ্ডেন্সো অহাৰ দেখা গৈছে আৰু আপোনালোক হয়তো কেতিয়াবা নেগেটিভ হৈ থাকে সেইকাৰণে সদায় যিকোনো কাম কৰোঁতে যিকোনো ক্ষেত্ৰত আগবাঢ়োতে সদায় ৰিমেইন পজিটিভ হৈ থাকিব লাগে সদায় পজিটিভ হৈ থাকিব তেতিয়া আপোনালোকৰ অপৰচুনিটিজ অহাৰ চান্সেছ আছে অপৰচুনিটিজ কাৰ্ডখন আছে আৰু এই গোটেই বস্তুখিনি নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত আপুনি কেনেদৰে নিজক নিয়ন্ত্ৰণ কৰিছে নিজক কেনেদৰে ৰাখিছে বা নিজক কেনেদৰে আগবঢ়াই নিছে নাম্বাৰ 9 মোৰ সেইটো নাম্বাৰ 9 লাষ্ট নাম্বাৰ 9 তেওঁলোকৰ কেনেকুৱা হ'ব 2026 চনটো হেল্থ কেৰিয়াৰ ৰিলেশ্যনশ্বিপ ফাইনেন্স ৱাইজ হেল্থ ৱাইজ খুব বেছি ভাল আপোনালোকৰ হেল্থটো খুব বেছি ভাল থাকিব পজিটিভ থাকিব ত' হেল্থৰ কাৰণে চিন্তা কৰিবলগীয়া আপোনালোকৰ নাই এণ্ড নাম্বাৰ 9 এণ্ড 1 অৰ্থাৎ বছৰটো যিটো 2+0+2+6 অৰ্থাৎ 1ৰ বছৰ হয় চানৰ বছৰ হয় নাম্বাৰ 1 এণ্ড 9 কম্বিনেশ্যনটো কিন্তু খুব বেছি ভাল চ' সেই হিচাপে হেল্থৰ মই বেয়া দেখা নাই ঠিক আছে কেৰিয়াৰ ৱাইজ যদি চাওঁ কেৰিয়াৰ ৱাইজো আপোনালোকৰ বেয়া নহয় কেৰিয়াৰত আপোনালোকৰ গ্ৰ'থ আছে আৰু যিবোৰ আপোনালোকৰ কনফ্লিক্টছ আছিলে কম্পিটিশ্যনছ আছিলে সেইবোৰ কেৰিয়াৰত আপুনি ঠিক কৰিব পাৰিব কিন্তু ইলিউজনত পৰাৰ চান্সেছ আছে কেৰিয়াৰত চ' সেই হিচাপে যিকোনো ধৰণৰ ইনভেষ্ট কৰাৰ ক্ষেত্ৰত যিকোনো বিজনেছ ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত চাই ল'ব এণ্ড ইয়াতে আপোনালোকৰ কেৰিয়াৰত যদি আপোনাৰ বেলেগ মানুহৰ পৰা ইছ্যু ক্ৰিয়েট হ'ব পাৰে চ' সেই হিচাপে মানে নিজৰ যিবোৰ বস্তু সেইবোৰ নিজৰ মাজতে সীমিত কৰি ৰাখিব আৰু যিবোৰ ড্ৰিমছ আছিলে কেৰিয়াৰ ৰিলেটেড সেইবোৰ কমপ্লিট হোৱাৰ খুব বেছি হাই চান্সেছ আছে ৰিলেশ্যনশ্বিপ ৱাইজ খুব বেছি ভাল নিউ বিগিনিং দেখাই আছে অৰ্থাৎ আপোনালোকৰ বিয়া হ'ব পাৰে যিসকলৰ বিয়া হোৱা নাই তেওঁলোকৰ বিয়া হোৱাৰ চান্স আছে যিসকল ছিংগলছ আছে তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ নিউ বিগিনিং অৰ্থাৎ কোনোবা পাৰ্টনাৰ আহিব পাৰে আৰু এইবোৰ পাৰ্টনাৰ আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ থ্ৰুদি পোৱাৰো কিন্তু চান্সেছ আছে চ' অভাৰঅল ৰিলেশ্যনশ্বিপ ৱাইজ খুব বেছি পজিটিভ এণ্ড প্লাছ ফাইনেন্সিয়েল ৱাইজো আপোনালোকৰ গেইনছ আছে ফাইনেন্সিয়েল অকণমান আপছ এণ্ড ডাউনছ হ'ব পাৰে বাট আপোনালোকে ছাকচেছ লাভ কৰিব ফাইনেন্সিয়েলি ঠিক আছে ত' নাও এঞ্জেলে কি ক'ব বিচাৰিছে এই বছৰটোত অলপ পজিটিভ থকাৰ খুবেই প্ৰয়োজন ৰিমেইন পজিটিভ আহিছে আৰু কেতিয়াবা হয়তো কমিউনিকেট কৰাত ৰৈ গৈছে সেইকাৰণে আহিছে কমিউনিকেট ক্লিয়াৰলি কমিউনিকেট কৰিলে আপোনালোকে সেই সঠিক ৰাস্তাটোত গৈ পাবগে আৰু আস্ক ফৰ হেল্প ফ্ৰম আদাৰ্ছ আহিছে আনৰ পৰাও সহায় ল'ব চব কাম যে অকলেই কৰিব লাগিব সেইটো কথা নহয় সেইকাৰণে আপোনালোকে আনৰ পৰাও সহায় বিচাৰিব অলপ দেন আহিছে আপোনাৰ এবাণ্ডেন্স আহিছে খুব ধুনীয়া কাৰ্ড এখন আহিছে পজিটিভ কাৰ্ড আৰু আহিছে কম্প্ৰমাইজ কিছুমান ক্ষেত্ৰত আপোনালোকে কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা বেলেঞ্চ কৰি চলিব লাগিব ইটো সেইখিনি অলপ নিজে আপোনালোকে মেনেজ কৰি চলিব এণ্ড দেন ন' নিড টু ৱৰি সিমান চিন্তা কৰিবলগীয়া একো নাই এণ্ড দেন আহিছে ছাকচেছ আহিছে গতিকে খুবেই ভাল কাৰ্ড অকল মই নাম্বাৰ 9তহে আজি ছাকচেছ পাইছো তো ভাল লাগিলে নাম্বাৰ 9 ছাকচেছ আহিছে অ'কে মমি বা আপোনাৰ 18 যদি 9 হয় চ' ভাল নাই আৰু এণ্ড যদি আৰু কিছুমানৰ স্পেচিফিক আছে কিবা সুধিবলৈ মই এবাৰ আনমিউট কৰিব পৰা অপশ্যনটো দিছো এবাৰ আনমিউট কৰি সুধিব কিন্তু পাৰ্চনেল ৰিডিং নহয় অনলি মূলাংক হিচাপেহে কোৱা হ'ব
মূলাং বানৰটো এবাৰ কৈ দিবচোন। অ'কে, এইটো ৰেকৰ্ডিঙত পাই যাব কাৰণ এগেইন কাৰ্ড চাফল কৰিলে বেলেগ আহি যাব পাৰে। চ' এনাৰ্জি যিটো চিফ্ট এণ্ড চেঞ্জ হৈ থাকে, চ' ৰেকৰ্ডিং চোৱাটোৱে বেটাৰ হ'ব। অ'কে, এক ৰেমেডি ফৰ গুড হেল্থ। যিহেতু মেক্সিমাম কাৰ্ডত আমি হেল্থৰ অকণমান ইছ্যু দেখিব পাই আছো চবৰে ক্ষেত্ৰত, চ' সেই হিচাপে আপোনালোকে এইটো ৰেমেডি কৰিব পাৰে। তো কি কৰিব, এণ্ড যিসকলে নিউ ইয়েৰ মেনিফেষ্টেশ্যন এণ্ড ভিজন বৰ্ড ক্লাছ কৰিছিলে তেওঁলোকৰ কাৰণে বেলেগ হয়, বাট এইটো অলপ বেলেগ হ'ব ইয়াতে, ঠিক আছে। তেওঁলোকৰ এটা স্পেচিফিক ডেট আছে, ইয়াতে কৰাৰ স্পেচিফিক ডেটটো নাই জাষ্ট, ঠিক আছে। তো ইয়াৰ বাবে লাগিব আপোনালোকক এটা বাতি, ষ্টীল নাইবা গ্লাছৰ এটা বাতি লৈ ল'ব। দেন হালধি ল'ব লাগিব। হালধি, তাৰপিছত বগা সৰু কাপোৰ এক টুকুৰা, সেন্দুৰ আৰু পানীৰ এটা পেষ্ট বনাই ল'ব, সেন্দুৰ পানী মিক্স কৰি। আৰু পাৰিলে ঘৰত খোৱা হালধিটো নল'ব, দোকানৰ পৰা ৰেমেডিটো কৰিবলৈ হালধি কিনি আনিব। সেন্দুৰ আৰু কি কৈছিলা? সেন্দুৰ পানী মিক্স কৰি এটা পেষ্ট বনাই অ, ল'ব। অ। পানী নহ'লে তেল ইউজ কৰিব পাৰে, কাৰণ কিছুমান সেন্দুৰ যিবোৰ মানে ফেক সেন্দুৰ হয় সেইবোৰ পানীৰ লগত মিক্স নহয় ভালকে। অ'কে, প্ৰচেছটো হ'ব আপোনালোকে 1 তাৰিখেই কৰিব, যিহেতু 1 তাৰিখৰ পৰা আমাৰ বছৰটো আৰম্ভ হ'ব। চ' 1 তাৰিখৰ দিনা আপোনালোকে সেই বাতিটোত হালধিৰে ফিল কৰিব, ফিল কৰি দেন যিখন কাপোৰ আছে তাতে সেন্দুৰৰ ফুটটো দিব। ফুটটো দিয়াৰ পিছতে কাপোৰখন হালধিখিনিৰ ভিতৰত সুমুৱাই দিব, ঠিক আছে। বগা কাপোৰৰ ভিতৰত সোমোৱাই দিম। য়েছ। বগা কাপোৰখন হালধিখিনিৰ ভিতৰত সুমুৱাই দিব, হালধিখিনি বগা কাপোৰত সুমুৱাব নালাগে। বগা হালধিৰ সৰু কাপোৰ ল'ব অকণমান, ঠিক আছে, ডাঙৰ নহয়। দেন সেই বাতিটো আপোনালোকে নিজৰ ঘৰৰ মন্দিৰত 21 তাৰিখলৈকে ৰাখিব লাগিব, আৰু প্ৰত্যেক দিনাই সেই বাতিটো পূজা কৰিব। পূজা কৰোঁতে ক'ব, আমাৰ ঘৰৰ সকলো সদস্যৰে যাতে স্বাস্থ্য 2026 চনটোত ভালে থাকে, কোনো ধৰণৰ যাতে বেমাৰ আজাৰ নহয়, তেনেকে প্ৰে কৰিব। আৰু যেতিয়া 21 তাৰিখ হৈ যাব, 22 তাৰিখৰ দিনা আপোনালোকে বাতিটো লৈ যিকোনো আহঁত গছ, যিহেতু আহঁত গছ চবতে নাথাকিবও পাৰে, চ' যিকোনো ডাঙৰ গছৰ তলত গৈ বাতিটো থৈ আহিব। আৰু যিখন কাপোৰ হালধিখিনিৰ ভিতৰত সোমাই আছে, সেই কাপোৰখন উলিয়াই গছজোপাৰ তলতে খান্দি লৈ পুতি থৈ আহিব, ঠিক আছে। আৰু পুতিবলে ঘৰৰ পৰাই কিবা লৈ যাব, কাৰণ ঘৰৰ পৰা যিবোৰ নিয়ে সেইবোৰ বস্তু তাতে এৰি আহিব লাগিব। চ' চামুচ বা কটাৰী চটাৰী নিনিব। এণ্ড বাতিটো পুৰণা বাতি ইউজ কৰিব, কাৰণ নহ'লে সেইটোও থৈ আহিব লাগিব। বাতিটো সতে থৈ দিম। য়েছ, বাতিটো থৈ আহিব লাগিব। বাতিটোত হালধিখিনি থাকিব, হালধিখিনিৰ পৰা কাপোৰখন উলিয়াই পুতি আহিব। বাতি ষ্টীলৰ বাতি ল'ম ন? ষ্টীলৰ গ্লাছ। ষ্টীলৰ। এণ্ড ভিজন বৰ্ডৰটো বেলেগ কৈছিল নহয়। এইটো ডেট দিছে। ডেট দিছিলোঁ, আৰু বাতিটো বেলেগ কৈছিলোঁ। এণ্ড যিহেতু 2026 চনটো সূৰ্যৰ বছৰ, তো আপোনালোকে এখন টেৰ' কাৰ্ড থাকে, কাৰণ টেৰ' কাৰ্ডৰ এনাৰ্জি থাকে। সেই কাৰ্ডখনৰ নামটো হৈছে মেজিচিয়ান কাৰ্ড। এইখন কাৰ্ড আপোনালোকে গুগলত চাৰ্চ কৰিব, দ্য মেজিচিয়ান কাৰ্ড। এখন প্ৰিণ্ট আউট কৰি নিজৰ ঘৰৰ মন্দিৰত নাইবা নিজৰ পাৰ্চত কেৰি কৰিব। অ'কে।
টেৰ কাৰ্ড এণ্ড এষ্ট্ৰলজিকেলি খুব বেছি মিলি থাকে তো সেইটো কাৰণে নিউমাৰলজিকেলি বছৰটো ভাল বুলি কৈছে যদিও কিন্তু টেৰ কাৰ্ড আৰু এষ্ট্ৰলজিৰ মতে 2026টো ঠিক দেখা নাই কাৰণ ইয়াতে এনাৰ্জি আপছ এণ্ড ডাউনছ হৈ থকাও দেখিব পোৱা গৈছে এণ্ড চেটাৰ্ণৰ ট্ৰানজিটো হ'ব চ' ট্ৰানজিটৰ কাৰণেও বহুতখিনি নিমিলিব পাৰে বস্তুটো চ' সেইটো কাৰণে এষ্ট্ৰলজিকেলি বছৰটো বেলেগ হৈ আছে চবেই এণ্ড নিউমাৰলজিকেলি বেলেগ হৈ আছে এণ্ড এষ্ট্ৰলজিকেলি এণ্ড টেৰ কাৰ্ডত যিটো ওলাইছে সেইটো বেলেগ হৈ আছে ঠিক আছে চ' চাওঁ কি হয় কাৰ প্ৰিডিকশ্যনছ বিলাক মিলে চ' ৰেকৰ্ডিংটো মই আপলোড কৰিম আপোনালোকে 2027 লাষ্টত অৰ্থাৎ আমি আকৌ 31 তাৰিখ নাইবা 30 তাৰিখে 2026 চনৰ লাষ্টত আকৌ লগ পাম তেতিয়া আপোনালোকে নিজৰ কাৰ লগত মিলিলে নিমিলিলে জনাব হা এণ্ড 2026টো যিহেতু নিউ বিগিনিঙৰ বছৰ হয় নতুন এটা আৰম্ভণিৰ বছৰ চ' স্পিৰিচুৱেলিটিৰ কাৰণেও খুব বেছি ভাল যিসকলে স্পিৰিচুৱেলিটিত আছে তেওঁলোকৰ কাৰণে ভাল কাৰণ স্পিৰিচুৱেলিটিত থকা মানুহবিলাকৰ লগত ইমানকে প্লেনেটাৰী ইফেক্ট নহয় মানে ঠিক আছে বস্তুবোৰ তেওঁলোকৰ যিহেতু স্পিৰিচুৱেলি কানেক্টেড থাকে তো এই প্লেনেট পজিশ্যন বিলাকেও তেওঁলোকে ইমান বেছি ইফেক্ট পেলাব নোৱাৰে চ' স্পিৰিচুৱেলিটিত আপোনালোকে কানেক্ট কৰিব পাৰে যিসকলে এঞ্জেল হিলিং শিকিছে ৰেকি শিকিছে তেওঁলোকে নিজৰ প্ৰেক্টিচ বিলাক কৰি থাকিব যিসকলে শিকা নাই কৰি আছো তেওঁলোকে শিকিব পাৰে And আৰু কিবা থাকিলে সুধিব পাৰিব so sorry কোৱা প্ৰেক্টিচ কৰিয়ে আছো ৰেকি হিলিং কৰি বহুত ইছ্যু হৈছিলে খতম গ্ৰেট মোলাং ফৰৰ বিজনেছ আপুনি কি বিজনেছৰ কথা কৈছে মোলাং ফৰৰ মেইনলি ডিজিটেল বিজনেছত কৰিব পাৰে ইয়াতে আপোনাৰ নট অনলি মোলাং ভাগ্যাংকো চাব লাগিব বিজনেছৰ ক্ষেত্ৰত মোলাং কোৱানৰ কিবা বাধা আছে নেকি মোলাং কোৱানৰ ইমান বেছি বাধা নাই যিহেতু 2026টো ছানৰ ইয়াৰ আৰু মোলাং 1 মানে হৈছে ছান চ' সেই হিচাপে মোলাং কোৱানৰ বাধাটো তেনেকে থাকিব নালাগে ইয়াতে আপোনাৰ ভাগ্যাংকটো ডিপেণ্ড কৰিব আৰু চবৰে পাৰ্চনেল ৰিডিংবোৰ বেলেগ হয় চ' ইয়াতে যিটো হ'ব সেইটো আপোনাৰ কাৰণে নহ'বও পাৰে এইটো চবৰে কাৰণে অভাৰঅল হয় ইয়াতে থকা কিছুমানৰ লগত এনাৰ্জিটো কেটচ কৰে তেৰৱে চ' কাৰোবাৰ জীৱনত হয়তো তেনেকুৱা কিছু হৈ আছে কাৰণে তেৰৱে এইটো গাইডেঞ্চ দিছে ঠিক আছে ভাগ্যাংক 6টোতো কোৱা হৈছে ৰেকৰ্ডিঙত চাই ল'ব এইটো and Mulan for education